ইয়াতে লিখা আছে সম্পদ। সম্পদ মানে কি বাৰু? কোনোবাই জানো নেকি? নাজানিলে ইমান দিগদাৰ নাই। সম্পদ মানে কি? যে যিবিলাকৰ জৰিয়তে আমি উপাৰ্জন কৰিব পাৰোঁ। গতিকে ইয়াত কি বুলি কোৱা হৈছে? মানৱ সম্পদ, হয়নে? মানৱ সম্পদ। কিন্তু বৰ্তমান সময়ত তোমালোকে জানানে মানৱ মূলধন বুলি কোৱা হয়। তাৰমানে সম্পদ শুদ্ধ শব্দ, কিন্তু তাতকৈ এখোপ আগলৈ গৈ মূলধন বুলি গণ্য কৰা হয়। সম্পদ মানে কি? যে যিবিলাকৰ উৎপাদন কৰিব পৰাৰ ক্ষমতা আছে। কিন্তু মূলধন হ'বলৈ হ'লে সেই সম্পদক মানে আমি প্ৰকৃততে উপাৰ্জনলৈ ৰূপান্তৰিত কৰিছোঁ। এতিয়া তোমালোক সম্পদ হৈ আছা, তোমালোকৰ কিবা এটা কৰিব পৰাৰ, সৃষ্টিশীল কাম কৰিব পৰাৰ এটা ক্ষমতা আছে। গতিকে তোমালোকে যেতিয়া সৃষ্টিশীলতালৈ ৰূপান্তৰিত তোমালোকক কৰিব পাৰে, তোমালোক মূলধন হৈ যাবা। গতিকে আজি যিখিনি কথা আমি পাতিম সেইবিলাক সম্পদ, মূলধন, টকা পইচা সেইবিলাকৰ লগত জড়িত হৈ আছে। এতিয়া মই প্ৰশ্ন এটা আৰম্ভ কৰিম। প্ৰশ্নটো বৰ টান টান প্ৰশ্ন সুধো, ভয় কৰিব নালাগে। এতিয়া তোমালোকে মোক এটা কথা কোৱাচোন যে আমাৰ জীৱনত বা তোমালোকৰ জীৱনত আমি জীৱনটো সৰ্বাংগ সুন্দৰভাৱে আগবঢ়াই নিবলৈ কি কি বস্তু লাগে বুলি তোমালোকে ভাবা বাৰু? লাজ কৰিব নালাগে। নাজানিলে আমি নাজানো, কিন্তু তোমালোকে তোমালোকৰ ঘৰখনৰ কথা ভাবাচোন, নিজৰ কথা ভাবা। তোমালোকে এতিয়া পঢ়ি আছা, হয়নে? পঢ়িবৰ কাৰণে আমাক কি কি লাগে? মই বক্তৃতা দিয়াৰ নিচিনাকে নিদিওঁ, অলপ কথা পাতিম, মাজে মাজে প্ৰশ্ন সুধিম। এতিয়া আমাৰ জীৱনটো খুব সুন্দৰভাৱে চলাই নিবৰ বাবে আমাক কি কি বস্তু লাগে বুলি তোমালোকে ভাবা? কিবা ক'বা? কোৱা। অ'কে, মই হিণ্টছ দি দিছোঁ। তোমালোকে বিদ্যালয়লৈ যোৱা, যাওঁতে কিতাপ পত্ৰ লাগে, ইউনিফৰ্ম লাগে, হয়নে? আজিকালি চাইকেলটোতো লাগেই, পাৰিলেতো আমাক বাইকো লাগে, স্কুটি লাগে, হয়নে? আমাৰ যদি স্বাস্থ্য বেয়া হয়, ঈশ্বৰে কৰক কাৰো নহওক, যদি আমাৰ জ্বৰ হয় বা অন্যান্য স্বাস্থ্যজনিত সমস্যা হয়, তেতিয়া আমাক কি লাগিব? কিতাপ পত্ৰ কিনিবলৈ, দৈনন্দিন চাউল দাইল কিনিবলৈ, বা আমাৰ বেমাৰ আজাৰ হ'লে বা অন্যান্য কাৰণত আমাক কি কি লাগিব? কি লাগিব? কি লাগিব? টকা পইচা। ঠিক আছে, তেতিয়াহ'লে আমাৰ জীৱনটো সুন্দৰভাৱে চলাবলৈ এটা বস্তু কি লাগে বুলি ভাবিলো, তেতিয়াহ'লে টকা পইচা লাগিব। আৰু কি কি লাগিব বুলি ভাবা তোমালোকে? তোমালোকে ভবাটো কৈছো, সুধিছো মই। আমি এইটো শুদ্ধ হ'ব লাগিব বুলি কথা নাই, কিন্তু তোমাৰ এটা হিণ্টছ দি দিলোঁ কাৰণে আমি গম পালোঁ যে টকা পইচা লাগিব, হয়নে? আৰু কি লাগিব বাৰু? বাৰু ঠিক আছে, কাপোৰ খাদ্য লাগিব। ঠিক আছে, ভেৰি গুড। কৈ দিবা, যি মনলৈ আহিছে ক'লেই হ'ল। আৰু এইবিলাক চব শুদ্ধ হ'ব লাগিব বুলি কথা নাই, আৰু আমি পৃথিৱীত চব কথা জানিব লাগিব বুলি কথা নাই। ময়ো নাজানো, আমি জানিবলৈ সদায় চেষ্টাহে কৰি থাকোঁ, বুজি পাইছা? ঠিক আছে, আৰু কিবা? বাৰু সময় আমি অপচয় নকৰোঁ, আমি মোৰ কথা মই ক'ব বিচাৰিছোঁ যে বিভিন্ন মানুহৰ দৃষ্টিভংগীৰে এজন মানুহক সৰ্বাংগ সুন্দৰ জীৱন এটা কটাই নিবৰ বাবে বহুত বস্তু লাগে, আৰু চবৰে চিন্তাধাৰা নিশ্চিতভাৱে বেলেগ বেলেগ। কিন্তু মই মোৰ ব্যক্তিগত চিন্তা দৰ্শনেৰে বা অধ্যয়নেৰে বা মোৰ অভিজ্ঞতাৰে মই তিনিটা বস্তুক অগ্ৰাধিকাৰ দিছোঁ। প্ৰথমটো কি বাৰু? আমি ইতিমধ্যে পাতিলোঁ, টকা পইচা, হয়। দ্বিতীয় বস্তুটো হ'ল স্বাস্থ্য। হ'বনে নহ'ব বাৰু? আমি টকা পইচা কেতিয়া উপাৰ্জন কৰিব পাৰিম? যেতিয়া আমাৰ স্বাস্থ্য ভাল থাকিব, হয়নে? বা আকৌ সেই স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণেও কেতিয়াবা টকা পইচা দৰকাৰ হ'ব। ইটোৰ লগত সিটো সম্পৰ্ক হৈ আছে। দুটা বস্তু পালোঁ তেতিয়াহ'লে। আৰু ৩ নম্বৰটো কি হ'ব পাৰে বাৰু? তোমালোকৰ মতে বেলেগ হ'ব পাৰে, কিন্তু মোৰ মতে তৃতীয় কথাটো নিৰ্ভৰ কৰিব উপাদানটো, সেইটো হ'ল মানুহৰ সুসম্পৰ্ক, গুড ৰিলেশ্যনশ্বিপ। এতিয়া সম্পৰ্কটো কাৰ লগত হ'ব? প্ৰথমতে নিজৰ ঘৰখন, হয়নে? মা দেউতা, দাদা ভাইটি ভণ্টি কোন আছে সেইবিলাক, ককা আইতা, হয়নে? তাৰপিছত ওচৰ চুবুৰীয়া, তাৰপিছত আমাৰ সমাজ। কাৰণ মোৰ দৃষ্টিভংগী দেই, মই যে বিভিন্ন কিতাপ পত্ৰ পঢ়িছোঁ 2-4খন, বা বিভিন্ন মানুহ লগ পাইছোঁ, বিভিন্ন অঞ্চল ভ্ৰমণ কৰিছোঁ, বা বিভিন্ন অভিজ্ঞতা অৰ্জন কৰিছোঁ, সেই দৃষ্টিভংগীৰে মই ক'ব বিচাৰিছোঁ যে আমাৰ ব্যক্তিগত জীৱন এটা বা মানুহ এজনৰ জীৱন
বা সমাজ এখন ভালকৈ চলিবৰ বাবে আমি তিনিটা উপাদান বৰ জৰুৰী, বৰ গুৰুত্বপূৰ্ণ। প্ৰথম উপাদানটো হ'ল সম্পদ বা টকা পইচা, দ্বিতীয় উপাদান হ'ল সুস্বাস্থ্য, আৰু তৃতীয় উপাদান হৈ গ'ল কি ক'ব বিচাৰিলো সুসম্পৰ্ক। আৰু এই গোটেইকেইটা কথাৰ লগতে আমাৰ উপাৰ্জনৰ কথা, সঞ্চয়ৰ কথা, বিনিয়োগৰ কথা এইবিলাক জড়িত হৈ আছে। কাৰণ আমি যদি ভালকৈ উপাৰ্জন কৰোঁ, ভালকৈ সঞ্চয় কৰোঁ, তেতিয়াহ'লে আমি স্বাস্থ্যজনিত সমস্যা হ'লে আমি সেইখিনি সমাধান কৰিব পাৰিম, হয় নে নহয়? বা দ্বিতীয়তে কি হ'ব, আমি সমাজৰ লগত, ঘৰৰ লগত, সকলোৰে লগত আমাৰ এটা ভাল সম্পৰ্ক লাগিব, হয়, এটা মানসিক সম্পৰ্ক লাগিব, সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক লাগিব। আৰু বহুত সময়ত বা মাজে মাজে টকা পইচা থাকিলে সেই সম্পৰ্কবিলাক সম্পূৰ্ণৰূপে নহ'লেও আংশিকভাৱে হ'লেও ভাল হৈ যায়, হয় নে নহয়? এটা সৰু মই উদাহৰণ দিছোঁ। তোমালোকে বা এজন মানুহে যদি বা এঘৰ মানুহত যদি আমি ৰাতিপুৱা গধূলি দুসাঁজ খাবলৈ নাপাওঁ, তেতিয়াহ'লে আমি সুখী হ'ম নে? হ'মনে নহ'ম? নহ'ম। আমাৰ কি হ'ব? কি হ'ব বাৰু? মই ৰাতিপুৱা ভাত খালোঁ আৰু গধূলি ভাত খাবৰ বাবে, বস্তু কিনিবৰ বাবে আমাৰ ঘৰত পইচা নাই, তেতিয়া কি হ'ব? আমাৰ মানসিক অশান্তি হ'ব, হয়? হ'বনে নহয়? হ'ব। সেইকাৰণে আমি কি কৰিব লাগিব? আমাক বহুত টকা পইচা নহ'লেও আমাক কি লাগিব? ন্যূনতম কেইটামান টকা পইচা আমি উপাৰ্জন কৰিব লাগিব আৰু কেইটামান আমি সঞ্চয় কৰিব লাগিব। আৰু কেতিয়াবা কেতিয়াবা আমি বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰিব লাগিব। অৰ্থাৎ এই তিনিটা উপাদানৰ লগত ইটোৰ লগত সিটোৰ এটা খুব সুসম্পৰ্ক আছে। কথা বুজি পাইছানে? মই যিমান পাৰোঁ সহজকৈ ক'বলৈ চেষ্টা কৰিছোঁ। আমি মহাবিদ্যালয়ত পঢ়াওঁ, গতিকে অলপ ডাঙৰ ডাঙৰ ছাত্ৰ ছাত্ৰীক পঢ়াওঁ, হয়নে? আৰু মই যিখিনি কথা পঢ়াবলৈ গৈছোঁ অকণমান জটিল কথা, তোমালোকৰ আচল লেভেললৈ আচলতে বা তোমালোকৰ পৰ্যায়ত পাতিবলৈ জটিল, সেইটো মই চেষ্টা কৰিছোঁ। ঠিক আছে? কিবা নুবুজিলে মোক সুধিবা। এতিয়া মই আকৌ এটা প্ৰশ্নলৈ আহোঁ, এটা দুটামান। তোমালোকে জানানে যে পৃথিৱীৰ আটাইতকৈ ধনী দেশ কোন বাৰু? জানা নেকি? বা কেইখনমান দেশৰ নাম ক'ব পাৰিবা নেকি? পৃথিৱীৰ আটাইতকৈ ধনী দেশ কোন কোন বাৰু? 1 নম্বৰত কোন আছে জানা নেকি? অ'কে, আৰু কোনোবাই কিবা ক'বা? ডুবাই। অ'কে, আৰু আটাইতকৈ ধনী কোন? এনে দেখাত ইয়েছ, আমেৰিকা, হয়নে? আটাইতকৈ ধনী দেশ। তাৰপিছত নেক্সট কোন হ'ব পাৰে বাৰু? চাইনা, ভেৰি গুড। আৰু ৰাছিয়াও হয়, কিন্তু একেবাৰে টপত নাই। জাৰ্মানী। আৰু তোমালোকে এটা কথা জানি ভাল পাবা বা কোনোবাই শুনিছা চাগে, শেহতীয়াকৈ ভাৰতবৰ্ষই বিশ্বৰ ৪ৰ্থতম বা 4 নম্বৰৰ অৰ্থনীতি হিচাপে ৰূপান্তৰিত হৈছে। হ'ল, এইটো আমি জাতীয় আয় শব্দটো শুনিছোঁ। জাতীয় আয় মানে সহজ অৰ্থত এখন দেশৰ এবছৰৰ উপাৰ্জন। গতিকে এই জাতীয় আয়টো গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, স্থূল ঘৰুৱা উৎপাদন নামেৰে এটা শব্দৰে জনা যায়। এইখিনি কথা আমি ভিতৰতে নাপাতোঁ, এইখিনি আমি ডাঙৰ হ'লে পঢ়িম বা তোমালোকে কেতিয়াবা বেলেগ সময়ত পঢ়িলে বুজি পাবা বা আমি বুজাই দিম। মই খালি ক'বহে বিচাৰিছোঁ যে এই দেশৰ যিটো জাতীয় আয় হিচাপত দেশবিলাকক ৰেংকিং কৰিছে, আৰু আটাইতকৈ ধনী দেশ হিচাপে USA স্বীকৃতি দিয়া হৈছে, তাৰপিছত চীন, তাৰপিছত হৈ গ'ল জাৰ্মানী, তাৰপিছত ইণ্ডিয়া, জাপান, এনেকৈ গৈ আছে। চৌদি আৰবিয়া, কাটাৰ, এইবিলাকো ধনী দেশ, কিন্তু মই টপ 4-5খনৰ নামটো তোমালোকক কৈছোঁ। মই কেলে সুধিলোঁ তাৰ কথা আছে, অকণমান দেৰিকৈ ক'ম। কিন্তু আৰু এটা শব্দ তোমালোকে জানা নেকি বাৰু? বিশেষকৈ ক্লাছ 10-11 জানিবা চাগে যে জনমৰি আয় শব্দটো শুনিছা নেকি? শুনিছোঁ। মানে কি বাৰু? এখন দেশৰ মুঠ উপাৰ্জন যদি জনসংখ্যা ডিভাইড কৰি হৰণ কৰি দিওঁ, তেতিয়া যিটো পাম সেয়া হ'ল জনমৰি আয়। তাৰমানে সহজ অৰ্থত ক'বলৈ হ'লে এখন দেশৰ মানুহৰ প্ৰতিজন মানুহৰ গড় উপাৰ্জন, তাৰমানে প্ৰতিজন ব্যক্তিয়ে কিমানকৈ গড় হিচাপত উপাৰ্জন কৰিছে। হ'ল, ধৰি লৈছোঁ তোমালোকৰ ঘৰত 4জন মানুহ, তোমালোকৰ দেউতা বা মা কোনোবা এজনে ধৰি লৈছোঁ ব্যৱসায় বা চাকৰি কৰে, আৰু ইনকম হয় 40,000 টকা। তেতিয়াহ'লে গড় গাই প্ৰতি কিমানকৈ পৰিব? 10,000, 10,000কৈ পৰিব, হয়? গতিকে 10,000টো হ'ল তোমালোকৰ ঘৰখনৰ জনমৰি আয়। ঠিক তেনেকৈ এখন দেশৰ জনমৰি আয় উলিয়াই দেশৰ মুঠ জাতীয় আয়ক বা ৰাষ্ট্ৰীয় আয়ক মুঠ জনসংখ্যাৰে হৰণ কৰিলে যিটো পাওঁ সেইটো হ'ল গড় জনমৰি আয়। এতিয়া জনমৰি আয় হিচাপত কোনখন দেশ আটাইতকৈ
আছে জানো নেকি বাৰু USA আৰু কোনবা কিবা কোৱা জাপান ওকে আৰু UAE United Arab Emirates okay very good আৰু অলপ হৈছে কিন্তু সুইজাৰলেণ্ড এই সকলোবিলাকে টপ 20 ভিতৰত আছে কিন্তু আটাইতকৈ আচৰিত কথা কি জানানে লুক্সেমবাৰ্গ নামৰ এখন দেশ জনমূৰীয়া হিচাপত 1 নম্বৰত আছে অৱশ্যে তাত কথা এটা আছে যে তেওঁলোকৰ জনসংখ্যা কম ভাৰতৰ জনসংখ্যা কিমান বাৰু এতিয়া শেহতীয়া তথ্য অনুসৰি 150 কোটি অধিক হৈছে এতিয়া ভাৰতবৰ্ষ কিমান মজাৰ কথাটো চোৱা যে ভাৰতবৰ্ষ মই ক'লো যে বিশ্বৰ 4 নম্বৰ স্থানত থকা অৰ্থনৈতিকভাৱে উন্নত দেশ কিন্তু জনমূৰীয়া হিচাপত কিমান জানানে 124 নম্বৰ স্থানত আছে তাৰমানে আমি ইমান তলত আছো আচলতে সেইটো কেলে হৈছে যে আমাৰ জনসংখ্যা বেছি হোৱাৰ কাৰণে হৈছে আমাৰ দেশৰ উপাৰ্জন বাঢ়িছে কিন্তু জনসংখ্যা বেছি কাৰণে জনমূৰী আয়টো কম হৈছে বুজি পাইছো বাৰু ঠিক আছে এতিয়া মই কথাবিলাক কেলে সুধিলো কম এতিয়া মোক আকৌ এটা প্ৰশ্ন উত্তৰ দিব লাগে মই প্ৰশ্ন বেছি সুধি আছো হয়নে যে এই দেশকেইখন যে ধনী বুলি ক'লো কিয় ধনী বাৰু অকণমান এটা কথা মনলৈ আহিব নি বিশেষকৈ 8, 9, 10ৰ ছাত্ৰ ছাত্ৰীসকলে বা নালাগে আমাৰ গাঁৱত যে বা তোমালোকৰ গাঁৱত যে আমি কওঁ যে আমুক বৰ ধনী দেই কওঁ নাই কোনোবা এজন ধনী মানুহ আছে নাই বা ঢেৰ আছে ধনী মানুহ সেই মানুহজন কিয় ধনী বুলি ভাবো আৰু কেলে ধনী হৈ গ'ল তেওঁলোক কেলে ধনী কেলে ওকে কোনোবাই ভাল চাকৰি কৰে কোনোবাই ভাল ব্যৱসায় কৰে হয়নে ওকে নহ'লে কাৰোবাৰ পিতৃ প্ৰদত্ত বা পৰিপুৰুষৰ পৰা তেওঁলোকৰ ঢেৰ সম্পত্তি আছে সেই সম্পত্তিবিলাক থাকিলে নহ'ব কিন্তু সেইবিলাক কি কৰিব লাগিব সৎ ব্যৱহাৰ কৰিব লাগিব ঠিক আছে ভেৰি গুড সেই দেশকেইখন কিয় ধনী তেতিয়াহ'লে সেই দেশকেইখনত কি আছে জানানে যে তেওঁলোকৰ এটা এণ্টাৰপ্ৰেনিউৰিয়েল কালচাৰ আছে তাৰমানে তেওঁলোকক তাত ব্যৱসায় বাণিজ্য বা উদ্যমিতা বিকাশ কৰাৰ এটা সংস্কৃতি আছে আমাৰ ভাৰতবৰ্ষত কি আছে যে আমি সকলোৱে চাকৰি এটাক প্ৰথম অগ্ৰাধিকাৰ দিম হয়নে যে আমি চাকৰি এটা পালে ভাল পাওঁ মই ভাল পাওঁ মই চাকৰি কৰি আছো সকলো মানুহে ভাল পাব আমি বেয়া বুলি কোৱা নাই কিন্তু আমি চাকৰিটো কৰাৰ লগতে যদি আমি দেশ এখন অৰ্থনীতিৰ উন্নয়নৰ শিখৰলৈ কেতিয়া যাব কেনেকৈ যাব যেতিয়া মানুহে বিভিন্ন ধৰণৰ উৎপাদনশীল কামবিলাক কৰিব এই উৎপাদনশীল কাম কি কৃষি খণ্ড কৰিব লাগিব হয়নে কাৰণ আমাক কৃষি লাগিবই কাৰণ আমাৰ ধৰা চবৰে চাকৰি আছে ইয়াত থকা আমি ৰাতিপুৱা গধূলি ভাত ক'ৰ পৰা খাম দাইল ক'ৰ পৰা পাম মিঠাতেল ক'ৰ পৰা পাম তাৰ কাৰণে আমি কি কৰিব লাগিব কৃষি খণ্ডৰ ওপৰত নিৰ্ভৰ কৰিব লাগিবনে তেনেকৈ উদ্যোগ লাগিব এই দেশকেইখন কিয় ধনী জানানে তাত উদ্যোগ খণ্ডৰ দ্ৰুত বিকাশ হৈছে কৃষি খণ্ডৰ ওপৰত তেওঁলোকৰ বিকাশ হৈছে আৰু তেওঁলোকৰ কি আছে এটা মানুহৰ সাংঘাতিক কৰ্ম সংস্কৃতি আছে তেওঁলোকে কাম ভালকৈ কৰে মই কেইদিনমানৰ আগতে এগৰাকী লেডি পাইছিলোঁ লগ তেওঁ যোৰহাটৰ তিতাবৰৰ ৰাইচ ৰিচাৰ্চ চেণ্টাৰ নাম শুনিছা ধান গৱেষণা কৰে তাত আছে চাকৰি কৰে তেওঁ মানে স্কটলেণ্ডত PhD কৰিছে তেওঁ কৈছে যে সেই মানুহৰ কৰ্ম সংস্কৃতি বিৰাট ভাল আৰু আমিও 2-4খন কিতাপত পঢ়ি জানিছোঁ বা আমাৰ বয়োজ্যেষ্ঠসকলে জানে সেই মানুহবিলাক কৰ্মোদ্যমী তাৰমানে কাম খুব কৰে আৰু আমি কাম কৰোঁ নকৰোঁ কৰা নাই ঘৰত কাম কৰা নাই অলপ কৰোঁ আৰু বেছিকৈ নকৰোঁ চাগে হয়নে গতিকে সেই দেশবিলাকৰ কি আছে কৰ্ম সংস্কৃতি আছে আৰু আটাইতকৈ দৰকাৰী কথাটো কি আছে জানানে তেওঁলোকৰ এটা ইনোভেশ্যন আছে সৃষ্টিশীলতা আছে উদ্যমিতা আছে তাৰমানে সিহঁতি দেখাক দেখি সকলোৱে একেটা কাম নকৰে চবে বেলেগ বেলেগ ধৰণৰ কাম কৰে এতিয়া পটককৈ আকৌ বেলেগ কথা এটা মনলৈ আহিছে আজি কেইদিনমানৰ আগতে আহমেদাবাদত যে এখন প্লেন দুৰ্ঘটনা হৈছিল তোমালোকে জানা চাগে জানো সেই প্লেনবিলাক ক'ত আমাৰ যিখন সেইখনৰ নামটো কি জানিছিলা নেকি Boeing 787 আছিল 787 আছিল সম্ভৱতঃ 8 নে 7 মই অকণমান পাহৰিছোঁ যি কি নহওক মই কথাটো এইকাৰণে ক'লোঁ যে সেই বয়িং নামৰ যিটো কোম্পানী সেই কোম্পানীটো কৈ জানা নেকি আমেৰিকান কোম্পানী তাৰমানে মই কি ক'ব বিচাৰিছোঁ যে সেই দেশবিলাক তথ্য প্ৰযুক্তিৰ দিশত
সাংঘাতিক ধৰণে আগবঢ়া আৰু তেওঁলোকৰ কি আছে জানানে উদ্ভাৱনশীলতা আছে পৃথিৱীৰ এই যিখন ধনী দেশৰ নাম কৈছো বা তোমালোকে শুনিছা সেইবিলাকত কি আছে উদ্যমিতা আছে তেওঁলোকে উদ্ভাৱনশীলতা আছে তেওঁলোকে নতুন নতুন সৃষ্টি কৰে